কি দিয়া পুজিম প্ৰভু চৰণ তোমাৰ নাৰায়ণ নাৰায়ণ ও মোৰে প্ৰাণ কি দিয়া পুজিম প্ৰভু চৰণ তোমাৰ নাৰায়ণ ঐশ্বৰ্য বিভূতি প্ৰভু কি দিব তোমাক পাদ্য অৰ্ঘ নাই প্ৰভু পুজিব তোমাক আমি প্ৰভু কৰ্ম দুখে দুখী সংসাৰ সমুদ্ৰে পৰি মুখে নুবুলিলো হৰি তজু পদে কৰিলো ডাকি দিয়া পুজিম প্ৰভু মিনা বাবলু প্ৰাৰ্থনা সময়ত ক'ত উঠি গলি নাই মা আসলতে মোক তাইহে মাতি নিছিল মইহে মাতি নিলো মা হি মিছা কথা কৈছে বাবলু নহয় মা তাই বোলে মোক কিবা এটা দেখায় সেইকাৰণেহে মই উঠি আহিলো নহয় মা ই বৰ মিছলীয়া কেৱল মিছা কথাই কয় মই মিছা কথা কওঁ তই মিছলীয়া তই মিছলীয়া তই মিছলীয়া তই মিছলীয়া তই 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 বন্ধ কৰ বুলিছো নহয় যা দুয়ো কিতাপ লৈ বহগৈ দেখিছ তোৰ কাৰণে গৰম বন্ধটো খেলিব নাপাওঁ মই কি কৰিলো তোৰ কি দৰকাৰ আছিল পিছলি পৰিব মই কিবা জানি বুজি পিছলি পৰিছো নেকি পৰিছতো আকৌ আৰম্ভ হ'ল তহঁতৰ মই কি কৈছিলো শুনা পোৱা নাই বল 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 আপুনি কামলৈ ওলালেই সোনকালে ওলাই গ'লে দুডালমান খৰি বেছিকৈ কাটিব পাৰিম দুটামান টকা হ'লেও বেছিকৈ পাম তেনেহ'লে আহোঁতে অলপ পাচলি লৈ আহিব পাচলি বোলে আকৌ নাখায় সিহঁতে দুয়োৰে মুখত কেৱল মাছ মঙহৰে কথা সিহঁতক ইমানখিনি খুৱাব পৰাৰ আমাৰ সামৰ্থ্য নাই সিহঁতৰ মুখলৈ চালে মোৰ বেয়াই লাগে মিনাই কিছু কথা বুজি পায় কিন্তু এই বাবলুৱে একো এটাকে বুজি নাপায় কপাল পদুমী কপাল তোৰ কপাল মোৰ কপাল ইহঁত ল'ৰা ছোৱালী কেইটাৰ কপাল তেনেকৈ নকবা ঈশ্বৰে এদিন নহ'লে এদিন চকু মেলি চাব মই এতিয়া গৈ থাকোঁ এই টকা কেইটাৰে মই এটা হাঁহ কিনি লৈ যাম তেতিয়া ইহঁত সদায় এটাকৈ কণী খাব পাৰিব বাইদেউ এই হাঁহটোৰ কিমান দাম হে 100 টকা পৰিবহে বোপা 100 টকা বেছি দাম কৰা নাই বোপা একেবাৰে তেজাল দুটকা হাঁহ লৈ যা ঠিক আছে দি দিয়া এইটো ল বাবলু মিনা চোৱা মই কি আনিছো কি আনিছা দেউতা কি আনিছা এয়া চোৱা ইমান মৰম লগা হাঁহ দেউতা আমি খাম নেকি এইটো তোৰ কেৱল খোৱাৰ
ইমান মৰম লগা হাঁহটো তোক খাম বুলি ক'ব বেয়া নালাগে মই ধেমালিহে কৰিছো দেউতা আমি হাঁহটো পুহিম ন মীনা তেতিয়াহে তোমালোকে সদায় কণী খাব পাবা কণী দেউতা মই কণী বৰ ভাল পাওঁ হয় নেকি বলা এতিয়া ভিতৰলৈ গৈ শুই থাকিবা কণী এইটো আকৌ কেনেকুৱা কণী পদুমী পদুমী এইফালে আছোন কি হ'লনো ৰাতিপুৱাই পুৱাই ইমানকৈ চিঞৰিছে কিয় চাচোন চা হাঁহটোৱে কণী পাৰিছে তাতে ইমান চিঞৰিব লগা কিনো হ'ল হাঁহটোৱে কণী নাপাৰি কিবা আপুনি কণী পাৰিবনে চাচোন চা কণীটো কিবা দেখোন বেলেগ ধৰণৰ চাওঁ এইটো চোন সোণৰ কণী এইটো সোণৰ কণী সোণৰ কণী হে প্ৰভু ঈশ্বৰ তোমাৰো কি লীলা দেখিছে মই কৈছিলো নহয় ঈশ্বৰে এদিন নহয় এদিন আমাৰ ফালে চকু মেলি চাব মই এতিয়াই সোণাৰীৰ তাত গৈ কণীটো বিক্ৰী কৰি আহোঁ আৰু সেই টকাৰে খোৱা বস্তু অলপ কিনি আনোগৈ আজিও এটা সোণৰ কণী দিছে সঁচাকৈ এইটো লওক বাহ হে প্ৰভু তোমাক কোটি কোটি প্ৰণাম জনাইছো এই গৰীব দুখী ৰামৰ দুখ মোচন কৰিবলৈ লক্ষ্মীৰূপী হাতক মোৰ ওচৰত পঠিয়াইছা প্ৰভু এইটো লওক কি চহৰলৈ যাওক আকৌ কণীটো সোণাৰীক দিবলৈ ঠিক আছে দে শুনকচোন মোক এযোৰ ভাল বেনাৰসী শাৰী লাগিছিল ঠিক আছে লৈ আহিম আৰু তুমিতো মোক বিয়াৰ পিছৰ পৰা এতিয়ালৈকে সোণৰ অলংকাৰ দিয়েই নাপালা সোণৰ কাণফুলি আৰু চেইন এডাল পিন্ধাৰ মোৰ যে ইমান ইচ্ছা আছিল ৰচোন এই এটা কণীৰ টকাৰে মই বেনাৰসী শাৰী অলংকাৰ কিনোনে নে নিজৰ কথা ভাবো মই যি পাৰো তাকে লৈ আহিম যাওঁ এতিয়া হেৰি চাওকচোন চাওক আজি কণী পাৰিছেনে আজিও পাৰিছে মই দেখিছো এই হাঁহটোৰ পেটত বহুত কণী আছে নহলে আমি এটা কাম কৰিলে কেনেকুৱা হয় কি কাম আপুনি এনেকৈ সদায় এটা এটা কণী নি চহৰত বিক্ৰী কৰাতকে হাঁহটোৰ যদি পেট কাটি দিওঁ তেনেহলে আটাইকেইটা কণী একেলগে বিক্ৰী কৰি আমি বহুত টকা পাম আৰু এদিনতে ধনীও হৈ যাম তই ঠিক কথাকে কৈছ মই এতিয়াই হাঁহটোৰ পেট কাটি দিওঁ যা দা এখন আনগৈ যা হে প্ৰভু যাতে বহু সোণৰ কণী পাওঁ যাতে আমাৰ 14 গোষ্ঠীয়ে কোনো কাম নকৰাকৈ আৰামত বহি খাব পাৰে এইটো লওক এটাও সোণৰ কণী নাই সোণৰ কণী নাই এটা সোণৰ কণী নাই হে প্ৰভু এয়া মই কি কৰিলো মই নিজৰ ভৰিত নিজে কুঠাৰ মাৰিলো